আপনারা দেখছেন বাস্তব উপস্থাপন। আমি রাজীব। দুর্ঘটনা নয়, পরিকল্পিত হত্যা। গ্রেফতার চালক স্বামী রইসুদ্দিন। বড়গলার রায়পুরে ঘাড়ি সমেত নদীতে পড়ে গিয়ে মা বছর 21-এর হেলি বেগম বড়ভুইয়া ও তার 13 মাস বয়সের শিশু কন্যা জান্নাত বেগম বড়ভুইয়া মৃত্যুর ঘটনা এবার ভিন্ন মোড় নিল। দুর্ঘটনা নয়, এটি পরিকল্পিত হত্যা। সন্দেহে গাড়ির চালক তথা মহিলার স্বামী রইস উদ্দিন বড়ভুইয়াকে গ্রেফতার করেছে পুলিশ। এ বিষয়ে বলতে গিয়ে কাছাড়ের পুলিশ সুপার নুমাল মাহাত্তা বলেন, বড়গলার রায়পুরে বরাক নদীতে গাড়ি পড়ে গেলে মৃত্যু ঘটে গাড়িতে থাকা হেলি বেগম বড়ভুইয়া 21 ও তার 13 মাস বয়সী শিশুকন্যা জান্নাত বেগমের। শুক্রবার হেলি বেগমের স্বামী রইস উদ্দিনকে পুলিশ গ্রেফতার করে। চালক ছিলেন রইস উদ্দিন। সেদিনের দুর্ঘটনার পর চিকিৎসার জন্য ভর্তি করানো হয়েছিল শিলচর মেডিকেল কলেজ হাসপাতালে। বৃহস্পতিবার মেডিকেল থেকে রিলিজ করা হয় তাকে। মেডিকেল থেকে রিলিজ করে দেওয়ার পর পুলিশ তাকে থানায় নিয়ে মামলা নথিভুক্ত করে গ্রেফতার করা হয় রইস উদ্দিনকে। এটা দুর্ভাগ্যজনক ঘটনা সংঘটিত হয়েছিল। এখন অল্টো গাড়ী AS01BU 8987 এই গাড়ীখন বৰাক নদীত পৰি গৈছিলে। আৰু বৰাক নদীত আমাৰ অৰুণাচল আউটপোষ্টৰ অন্তৰ্গত বৰাক নদীৰ ডাইকৰ পৰা মানে মথাউৰিৰ পৰা তললৈ পৰি গৈছিলে। আৰু পৰি গৈ তাত দুগৰাকী মহিলা, এগৰাকী নাম হেলি বেগম আৰু আন তেওঁৰ যে কণমানি ছোৱালী আছিলে জিনত বেগম, দুয়োগৰাকী হলিল সমাধিৰ ঘটি তেওঁলোকৰ মৃত্যুমুখত পৰে। কিন্তু ঘটনাক্ৰমে দেখা গ'ল যে তাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনৰ নাম আছিলে ৰইসুদ্দিন বৰভূঞা, 24 বছৰ। তেওঁ এই ঘটনাক্ৰমে মানে নাটকীয়ভাৱে তেওঁ ৰক্ষা পৰে আৰু তেওঁ তাৰ পৰা লগে লগে আমি তেওঁক মেডিকেল কলেজত ভৰ্তি কৰোঁ আৰু তেতিয়া তেওঁ সম্পূৰ্ণৰূপে এতিয়া তেওঁ বিপদমুক্ত। কিন্তু আমি যেতিয়া গোটেই বিষয়টো যেতিয়া দূৰ তদন্ত চলাওঁতে দেখা গৈছে যে তাত আমি কিছু ফাউল প্লে পাইছোঁ। যে গোটেই ঘটনাটো যি ধৰণৰ ঘটনাটো সংঘটিত হৈছে বা এইটো দুৰ্ঘটনা নহয়, এই ঘটনাটো এটা পৰিকল্পিতভাৱে তেওঁ নিজৰ পত্নী আৰু তেওঁৰ ছোৱালীক তেওঁ পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু সেই কথা আমি আমাৰ ইনভেষ্টিগেশ্যনত বা অনুসন্ধানত আমি পতিয়ন গৈছোঁ। আৰু তাৰ ফলত আমি সেই মানুহজনক ৰইসুদ্দিন বৰভূঞা নামৰ যিজন ব্যক্তি আছিলে সেই ব্যক্তিজনক আমি এৰেষ্ট কৰিছোঁ। আৰু গোটেই বিষয়টো আমি অনুসন্ধান আৰু অধিক তথ্যৰ বাবে অনুসন্ধান কৰি আছোঁ। আৰু যিগৰাকী মহিলাৰ মৃত্যু হ'ল তেওঁৰ পৰিয়ালবৰ্গই আমাক জনাইছে, আৰু পৰিয়ালবৰ্গই আমাক যিহেতুকে তেওঁলোকে এটা এজাহাৰ দাখিল কৰিছে আৰু তাৰ ভিত্তিতে আমি বিষয়টো পুনৰ অনুসন্ধান কৰোঁ। আৰু অনুসন্ধানৰ কালতে এই ঘটনাটোত এটা দুৰ্ঘটনা নহয়, এটা পৰিকল্পিত হত্যাকাণ্ড বুলি আমি পতিয়ন গৈছোঁ আৰু ইনভেষ্টিগেশ্যনত আমাৰ ওলাইছে, যাৰ ফলত আমি সেইজন ব্যক্তিক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ আৰু আমি তেওঁক হাজোতলৈ প্ৰেৰণ কৰিছোঁ। আৰু ঘটনাটো অধিক তথ্য লাভ আৰু ঘটনাটোক এটা লজিকেল কনক্লুশ্যন দিবৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু সোনকালে এই ঘটনাটোক আমি তেওঁৰ বিৰুদ্ধে এই যিজন একিউজ ব্যক্তি আছে, যিজন ৰইসুদ্দিন বৰভূঞা, তেওঁৰ বিৰুদ্ধে আমি লিখিতভাৱে যিটো তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবেদন মাননীয় আদালতক আমি দাখিল কৰিম। কিমান দিনৰ ভিতৰত চাৰ্জশ্বিট দিয়া হ'ব? এইটো এটা পৰিকল্পিত এটা হত্যাৰ ঘটনা, গতিকে আমি এইটো 1 মাহৰ ভিতৰতে আমি ইয়াক চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ম। আচ্ছা স্যার, এই ঘটনা সংঘটিত কৰিলে বা গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ। আৰু বৰ্তমানো আমি প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁলোকৰ মাজত এটা সংঘাত আছিলে আৰু সেই সংঘাতটো লগত অৰ্থ কিছু পৰিমাণে জড়িত আছিলে। আৰু সেইজন ব্যক্তি তেওঁ এজন চালক হয়, গাড়ী চালক, আৰু তেওঁ অসমৰ বাহিৰত থাকি তেওঁ কাম কাজ কৰে আৰু মাজে মাজে তেওঁ ঘৰলৈ আহে। আৰু এটা পাৰিবাৰিক এটা সংঘাত আৰু তাৰ লগত অৰ্থৰ কিছু কথা আছে, অৰ্থনৈতিক কথা কিছু সংযুক্ত হৈ আছে। গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ। কিন্তু প্ৰাৰম্ভিক তদন্তত আমি গম পাইছোঁ যে এইটো এটা ফাউল প্লে আৰু এটা পৰিকল্পিত হত্যাকাণ্ড। সেইকাৰণে আমি সেইজন ব্যক্তিক এৰেষ্ট কৰিছোঁ।